অসমৰ যে উচ্ছেদৰ যে প্ৰক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে সাহসিক পদক্ষেপ এই পদক্ষেপৰ লগত গাজা আৰু পেলেষ্টাইনৰ ঘটনাসমূহ সংলগ্ন কৰি মেহমুদ মাদানীয়ে অসমৰ স্বাভিমানক আঘাত হানিছে আৰু সেই কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছো। জমিয়তে অসমৰ সমস্যাক মুছলমানৰ চশমাৰে চাব বিচাৰিছে। অসমৰ সমস্যা খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ দৃষ্টিৰে চাব লাগিব। আপোনালোকে যদি এটা কথা চাই তেতিয়াহ'লে দেখা পাব যে এই উচ্ছেদক বাধা দিবৰ কাৰণে এই উচ্ছেদ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অত্যন্ত শক্তিশালী ৰূপত চলাই যাব নোৱাৰে, তাক যাতে বিঘ্নিত কৰিব পাৰে, তাৰ কাৰণে মেহমুদ মাদানীয়ে এই ধৰণৰ অসম বিৰোধী মন্তব্য কৰিছে। গতিকে তেওঁক নিশ্চিতভাৱে অসম আৰক্ষীয়ে অতি শীঘ্ৰে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰি নিশ্চিতভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু শাস্তি বিহিব লাগে। আৰু অসমীয়াৰ স্বাভিমান আৰু অসমীয়াৰ যি সুৰক্ষিত ভৱিষ্যতৰ ওপৰত ভৱিষ্যতৰ দিনত কোনো এই ধৰণৰ মাদানীয়ে যাতে কোনো ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে, তাৰ কাৰণে অসমীয়া মানুহ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ একত্ৰিত হৈ প্ৰতিহত কৰিব লাগিব, কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। আপোনালোকে এটা কথা মন কৰিব যে অসমত এইসকল যি অচিনাকি লোক, যিসকল লোকে প্ৰৱৰ্জিত হৈ পূৰ্ববংগৰ পৰা অসমলৈ আহিছে, এইসকল লোকে অসমত এখন কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ এখন যৌথ চৰকাৰ হোৱাটো বিচাৰে। যিখন যৌথ চৰকাৰ যদি ভৱিষ্যতে কেতিয়াবা, নিশ্চিতভাৱে নহয় কিন্তু ভৱিষ্যতে কেতিয়াবা যদি আমি কল্পনাতীতভাৱেও যদি ভাবি লওঁ তেনেকুৱা এখন চৰকাৰ হ'ব, তেতিয়াহ'লে সেইখন চৰকাৰৰ কিন্তু ৰাজনৈতিক উপদেষ্টা হ'ব আৰছাদ মাদানী আৰু এই মেহমুদ মাদানী। আৰু তেতিয়া অসমীয়া খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ অস্তিত্ব নিশ্চিতভাৱে বিপদাপন্ন হ'ব। আৰু যিসকল অচিনাকি লোক, তেওঁলোকে আমাৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, আমাৰ যি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সকলো ধৰণৰ ক্ষেত্ৰতে তেওঁলোকে অগ্ৰাধিকাৰ পাব। আৰু এটা কথা যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে এই যি মাদানী সংস্কৃতি, এই মাদানী সংস্কৃতি অসমলৈ কোনে আনিলে? অসমলৈ মাদানী সংস্কৃতি আনিলে কংগ্ৰেছে প্ৰথমতে। আৰু পৰৱৰ্তী সময়ত আপোনালোকে যদি চাই NRCৰ সময়ত এই আৰছাদ মাদানীয়ে যি ধৰণে দিল্লীত আমাৰ বামপন্থী বুদ্ধিজীৱীত ডক্টৰ হীৰেণ গোহাঁইক লগত লৈ অসম বিৰোধী মন্তব্য কৰিছিলে, অসমত যাতে কটা মৰা হ'ব, এক বিচ্ছিন্নতাবাদৰ সৃষ্টি হ'ব, এই কথাটো তেওঁ কৈছিলে। আৰু এই ধৃষ্টতা এইকাৰণে তেওঁলোকে বাৰে বাৰে কৰিব পাৰিছে যে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু জাতীয় পৰিষদে এই অচিনাকি শক্তিটোৰ সমৰ্থনত থাকে আৰু অসমৰ একাংশ বামপন্থী বুদ্ধিজীৱীয়ে তেওঁলোকৰ উপদেষ্টা হিচাপে কাম কৰে। গতিকে এইসকল লোকক আমি চিনাক্ত কৰিব লাগিব আৰু ভৱিষ্যতৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ধৰণে কাম কাজ কৰিছে, তাৰ লগত অসমীয়া খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণ একত্ৰিত হ'ব লাগিব। আৰু একত্ৰিত হৈ এই অসম বিৰোধী চক্ৰটোৰ বিৰুদ্ধে আমি কাম কাজ কৰিব লাগিব, তেওঁৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিব লাগিব। ধন্যবাদ।